নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ বৃদ্ধি পাব পেট্ৰল ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে বাঢ়িছে খাৰুৱা তেলৰ মূল্য। ইৰাণ আমেৰিকাৰ সংঘাতে কঁপাইছে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ। আকৌ বাঢ়িব নেকি পেট্ৰল ডিজেলৰ মূল্য? ইৰাণ আমেৰিকাৰ সংঘাতে কঁপাইছে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ। মধ্যপ্ৰাচ্য পুনৰ উত্তপ্ত হোৱাৰ লগে লগে বাঢ়িছে ইন্ধনৰ মূল্য বৃদ্ধিৰ আশংকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে বাঢ়িছে খাৰুৱা তেলৰ মূল্য। হঠাতে 5%তকৈ অধিক বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। হৰমুজ প্ৰণালীত সৃষ্টি হোৱা সংকটে এতিয়া চিন্তাত পেলাইছে বিশ্ব অৰ্থনীতিক। বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ তীব্ৰ আশংকা। আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট চমুকৈ WTIৰ মূল্য প্ৰায় 5.5% বৃদ্ধি পাইছে। প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম হৈছে গৈ $74.5 আৰু খাৰুৱা তেলৰ মূল্যই অতি শীঘ্ৰে স্পৰ্শ কৰিব পাৰে $100 সীমা। ইৰাণে আৰু এবাৰ মাত্ৰ আক্ৰমণ কৰিলেই পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ'ব। পৰৱৰ্তী খবৰ, অসমলৈ অহা প্ৰতিটো কণীত 3 টকাকৈ গুণ্ডা টেক্স লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 4ৰ্থ দিন। বিগত 3 দিনৰ দৰেই আজিও বিধানসভাৰ চৌহদত অভিনৱ এক প্ৰতিবাদেৰে প্ৰৱেশ কৰিলে বিধায়ক অখিল গগৈয়ে। সিন্ডিকেট আৰু সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সাহসীয় চৰকাৰখনৰ কেইবাগৰাকীও মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। অসমলৈ অহা মাছ, কণী, ব্ৰইলাৰ মুৰ্গী, গাহৰিক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীয়ে এখন বিশাল সিন্ডিকেটৰ বজাৰ মেলিছে বুলি অভিযোগ আনে অখিল গগৈয়ে। তেওঁ কয় যে পূৰ্বতে এই দায়িত্ব আছিল পীযুষ হাজৰিকাৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীক। তেওঁ কয় যে বহিৰ্ৰাজ্যৰ পৰা অহা মাছ, কণী, ব্ৰইলাৰ মুৰ্গী, গাহৰিকে ধৰি সকলো সামগ্ৰীতে গুণ্ডা টেক্স সংগ্ৰহ কৰে এই দুই নেতাই। ইয়াৰ প্ৰমাণ হিচাপে ভিডিঅ' আছে বুলিও কয় অখিল গগৈয়ে। বিধায়কগৰাকীয়ে লগতে কয় যে অসমলৈ অহা প্ৰতিটো কণীত 3 টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, যাৰ বাবে বহিৰ্ৰাজ্যৰ পৰা 5.75 টকাত অহা প্ৰতিটো কণীৰ মূল্য অসমত হয় 8ৰ পৰা 10 টকা। অখিল গগৈয়ে লগতে খুব উজাৰি কয় যে ইমানবোৰ খোৱাৰ পিছতো যদি অসমবাসী মনে মনে থাকে তেন্তে আৰু ক'বলগীয়া একো নাই, কিন্তু ইয়াৰ বিৰুদ্ধে মই এগৰাকী বিধায়ক হিচাপে সদনৰ বাহিৰে ভিতৰে প্ৰতিবাদ কৰি যাম। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে সিন্ডিকেটৰ এখন তালিকা প্ৰকাশ কৰিছে, য'ত কোৱা হৈছে যে মাছত 6,000 টকা দিব লাগে এক ট্ৰাকত, চুপাৰীত দিব লাগে 26 লাখ টকা এক ট্ৰাকত, ব্ৰইলাৰ মুৰ্গীৰ দিব লাগে 34,000 টকা এক ট্ৰাকত আৰু কণী এটাত দিব লাগে 3 টকাকৈ। ৰাজ্যত চলি থকা সিন্ডিকেটক লৈ বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈৰ এই অভিনৱ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, মিয়াই কেতিয়াও গৰিয়াৰ ওচৰত আঁঠু নলয়। আজিৰ মিয়া শিক্ষিত হৈছে, মিয়াই ভাল কাম কৰিবলৈ লৈছে, এতিয়া গৰিয়াই অপকৰ্ম কৰিবলৈ লৈছে। এই মন্তব্য সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ। মিয়াৰ ওচৰত মাটি বিক্ৰী নকৰিবলৈ গৰিয়া সংগঠনে আহ্বান জনোৱাৰ পিছতে এই প্ৰতিক্ৰিয়া মুছাব্বিৰ আলী আহমেদৰ। মিয়াই কেতিয়াও গৰিয়াৰ ওচৰত আঁঠু নলয়। শিৱসাগৰত গৰিয়া সংগঠনৰ সংবাদমেলৰ পিছতে এই প্ৰতিক্ৰিয়া মুছাব্বিৰ আলী আহমেদৰ। কোনোদিন মিয়াই গৰিয়াৰ ওচৰত আঁঠু কাঢ়ি বহি নাথাকে। মিয়াই গৰিয়াৰ নাম লৈ মাটি কিনা কথাটো প্ৰমাণ কৰি দিব লাগিব। মিয়াৰ মাটিৰ অভাৱ নাই। গৰিয়া আৰু মিয়াৰ মাজত সংঘাত লগাবলৈ এছাম গৰিয়াই এই কাম কৰিছে। গৰিয়াক নিৰ্লজ্জ বুলি মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। আজিৰ মিয়া শিক্ষিত হৈছে, আজিৰ মিয়া সচেতন হৈছে। মিয়াই এতিয়া ভাল কাম কৰিবলৈ লৈছে, এতিয়া গৰিয়াইহে অপকৰ্ম কৰাত লাগিছে। এই মন্তব্য মুছাব্বিৰ আলী আহমেদৰ।
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইৰাণৰ ভয়ত থৰথৰকৈ কঁপিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মৃত্যুৰ ভয়ে এইবাৰ খেদিছে ট্ৰাম্পক। ট্ৰাম্পে এই সন্দৰ্ভত কয় যে ইৰাণে মোক শেষ কৰাৰ বাবে কৰিছে ষড়যন্ত্ৰ আৰু ইৰাণৰ ভয়তে পুনৰ আক্ৰমণৰ নিৰ্দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণে মোক শেষ কৰাৰ বাবে কৰিছে ষড়যন্ত্ৰ, এই মন্তব্য মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ ন শক্তি দেখি ভয়ত কম্পমান ট্ৰাম্প। ইৰাণৰ ভয়ত আমেৰিকাৰ সেনাক পুনৰ আক্ৰমণৰ নিৰ্দেশ ট্ৰাম্পৰ। ইৰাণৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈও ভয় কৰা হৈছে ট্ৰাম্পে। মৃত্যুৰ ভয়ে এতিয়া খেদিছে ট্ৰাম্পক। আলী খামেইনিৰ জানাজাত উত্থাপিত কণ্ঠস্বৰত কঁপিছে ট্ৰাম্প, য'ত ইৰাণৰ কোটি কোটি লোকে ট্ৰাম্পক হত্যাৰ দাবী কৰিছে। যুদ্ধবিৰতি ভংগৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক মন্তব্য। ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পক হত্যা কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ আৰু এইবাৰ টাৰ্গেট 1ত আছে ডনাল্ড ট্ৰাম্প। ফলত দ্বিতীয়বাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিলে ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে ইৰাণে মোক শেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা NRC কেলেংকাৰীৰ ফাইল খুলিছে ইডিয়ে। এই সন্দৰ্ভত গীতিকা ভট্টাচাৰ্যলৈ ইডিৰ চমন। কাইলৈ ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব গীতিকা ভট্টাচাৰ্য। ইডিৰ কাৰ্যালয়ত সকলো নথি জমা দিব লাগিব ভট্টাচাৰ্যই। প্ৰতীক হাজেলাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিছিল গীতিকাই। ব্যক্তিগত কাৰণত অসমৰ বাহিৰত আছে বৰ্তমান গীতিকা ভট্টাচাৰ্য, যাৰ বাবে গীতিকা ভট্টাচাৰ্যই ইডিলৈ মেইল প্ৰেৰণ কৰিছে। ইমেইলত 16 জুলাইৰ পাছতহে এটা তাৰিখ দিবলৈ অনুৰোধ গীতিকা ভট্টাচাৰ্যৰ। পৰৱৰ্তী খবৰ, বৃদ্ধকালত পিতৃ মাতৃক চোৱা চিতা নকৰা সন্তানে নাপাব পিতৃ মাতৃৰ সা সম্পত্তিৰ ভাগ। এই সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। বৃদ্ধকালত পিতৃ মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতৃক সা সম্পত্তিৰ পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন পালন কৰাৰ পিছতো তেওঁলোকে বৃদ্ধ বয়সত পিতৃৰ চোৱা চিতা নকৰে তেন্তে পিতৃ মাতৃয়ে সন্তানক দিয়া নিজৰ সম্পত্তি ঘূৰাই লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আনকি পিতৃ মাতৃ আৰ্থিকভাৱে স্বাৱলম্বী হ'লেও এই নিয়ম প্ৰযোজ্য হ'ব বুলি আদালতে কয়। মুম্বাইৰ লয়াৰ পৰেলৰ এজন 42 বছৰীয়া ব্যক্তিয়ে ট্ৰাইব্যুনেলৰ এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু ট্ৰাইব্যুনেলে উক্ত ব্যক্তিজনক ফ্লেটটোৰ দখল তেওঁৰ 68 বছৰীয়া বৃদ্ধ পিতৃৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছিল। কৰ্মৰত মুখ্য ন্যায়াধীশ ৰবীন্দ্ৰ গোগে আৰু ন্যায়াধীশ গৌতম অংখাৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ট্ৰাইব্যুনেলৰ ৰায়টোকে বাহাল ৰাখে। এই গোচৰৰ বিৱৰণী অনুসৰি পিতৃয়ে 2005 চনত ফ্লেটটো ক্ৰয় কৰিছিল আৰু পৰিয়ালৰ সৈতে তাতে বাস কৰিছিল। 2023 চনৰ মে' মাহত তেওঁ এক গিফ্ট ডিডৰ জৰিয়তে ফ্লেটটো পুত্ৰক উপহাৰ হিচাপে দিছিল। কিন্তু ইয়াত এটা চৰ্ত আছিল যে পুত্ৰই তেওঁক আৰু তেওঁৰ 60 বছৰীয়া পত্নীক মৌলিক সা সুবিধা আৰু যত্ন প্ৰদান কৰিব লাগিব। কিন্তু সম্পত্তি লাভ কৰাৰ পিছৰে পৰা পুত্ৰৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰে আৰু পৰিস্থিতি ইমানেই বেয়া হয় যে 2025 চনত বৃদ্ধ পিতৃ মাতৃয়ে ঘৰ এৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতে পিতৃ মাতৃয়ে ছিনিয়ৰ চিটিজেন্স এক্ট 2007ৰ অধীনত আদালতৰ কাষ চাপে আৰু তাৰ পিছতে ন্যায়ালয়ে পুত্ৰক 60 দিনৰ ভিতৰত ফ্লেট খালী কৰিবলৈ নিৰ্দেশ দিয়ে। পুত্ৰই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত যুক্তি দৰ্শাইছিল যে তেওঁৰ পিতৃ আৰ্থিকভাৱে সক্ষম আৰু তেওঁলোক অসহায় নহয়। অৱশ্যে উচ্চ ন্যায়ালয়ে এই যুক্তি নাকচ কৰি কয় যে জ্যেষ্ঠ নাগৰিক আইন 2007ৰ ধাৰা 23 অনুসৰি যদি কোনো সম্পত্তি চোৱা চিতা কৰাৰ চৰ্তত হস্তান্তৰ কৰা হয় আৰু সন্তানে সেই চৰ্ত পূৰণ কৰাত ব্যৰ্থ হয় তেন্তে ট্ৰিবিউনেলে সেই উপহাৰ বা হস্তান্তৰ প্ৰক্ৰিয়া বাতিল কৰিব পাৰে আৰু এই ৰায়ে বৃদ্ধ বয়সত অৱহেলিত হৈ থকা পিতৃ মাতৃৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে।
পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ জৰুৰী খবৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা কোনে কোনে পাব এই আঁচনি কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ ধন লাভৰ পৰা এই সন্দৰ্ভত দিয়া হৈছে গাইডলাইন চাওঁ আহক নতুনকৈ কি গাইডলাইন দিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে কোনে কোনে পাব এই আঁচনিৰ ধন আৰু কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ পৰা এই সন্দৰ্ভত দিয়া হৈছে গাইডলাইন অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰী কেৱল অসমৰ স্থায়ী বাসিন্দা যোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই সুবিধা গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান লগতে বঞ্চিত হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীসকল আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা পিজিৰ ছাত্ৰীসকলেও বঞ্চিত হ'ব এই আঁচনিৰ পৰা লগতে ভেঞ্চাৰ শিক্ষানুষ্ঠান আৰু চৰকাৰী পলিটেকনিকৰ নিয়মীয়া ছাত্ৰীসকলে পাব এই ধন স্নাতকৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষানুষ্ঠানত এই আঁচনিৰ ধন পাবলৈ হ'লে নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষানুষ্ঠানত আৰু এই আঁচনিৰ আওতাত নাথাকিব ব্যক্তিগত অৰ্থাৎ প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী সৰ্বাধিক 10 মাহৰ বাবে হায়াৰ ছেকেণ্ডাৰী ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব 800 টকাকৈ সৰ্বাধিক 10 মাহৰ বাবে স্নাতক ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ আৰু স্নাতকোত্তৰ পিজি ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ নিয়ম শৃংখলা ভংগ কৰিলেই বাতিল হ'ব এই আঁচনিৰ সুবিধা কোনো ছাত্ৰীয়ে যদি ক্ৰাইটেৰিয়া বা নিয়ম শৃংখলা ভংগ কৰে তেন্তে লগে লগে বাতিল হ'ব এই আঁচনিৰ সুবিধা